এক্সেছ বাৰ্ছৰ ক্লিয়াৰিং ষ্টেটমেণ্ট আৰু মন্ত্ৰ। এই মন্ত্ৰ আৰু ক্লিয়াৰিং ষ্টেটমেণ্টে আপোনাক কিমান সহায় কৰিব পাৰে, আপোনাক কিমান উপকৃত কৰিব পাৰে আৰু আপুনি কিমান দূৰ আপোনাৰ যাত্ৰাত সফলতাৰে আগবাঢ়িব পাৰে। আপুনি এই মন্ত্ৰ, যিটো মন্ত্ৰ নেকি আমাৰ এক্সেছ বাৰ্ছৰ অল অফ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি, চান্টিং কৰক আপুনি। ঠিক তেনেকৈ ক্লিয়াৰিং ষ্টেটমেণ্ট বহুত আছে, তাৰে ভিতৰত এটা ক্লিয়াৰিং মষ্ট ইম্পৰ্টেণ্ট ক্লিয়াৰিং ষ্টেটমেণ্ট আপোনালোকে মাতি থাকক, চান্টিং কৰক। তাৰপিছত চাব আপোনালোকৰ প্ৰতিটো কামৰ সফলতা, সুন্দৰ দিন, প্ৰত্যেকটো সময়ে আপোনালোকে কিমান ধুনীয়াকৈ উদযাপন কৰিছে। নমস্কাৰ, মই ৰুমি ভূঞা, এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। আজি মই আপোনালোকক আমাৰ যি এক্সেছ বাৰ্ছৰ মন্ত্ৰছ মই আগতেও কৈছোঁ, আৰু ক্লিয়াৰিং ষ্টেটমেণ্ট, ইম্পৰ্টেণ্ট ক্লিয়াৰিং ষ্টেটমেণ্ট, যিটো আমাৰ এক্সেছৰ প্ৰধান, মই আপোনালোকক আজি ক'ব খুজিছোঁ। আৰু আপোনালোকে মোৰ এই গোটেই কথাখিনি প্ৰথমৰে পৰা শেষলৈকে কিন্তু শুনিব, আৰু এই ভিডিঅ'টোই প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, কিয়নো মোৰ ভিডিঅ'টো হেৰাই যাব পাৰে, গায়ব হৈ যাব। তাৰপিছত আপোনালোকে বিচাৰি থাকিলেও নাপাব। লগতে আপোনালোকে মোক শ্বেয়াৰ কৰিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ পাবৰ কাৰণে। ছাবস্ক্ৰাইব কৰিব সকলোৱে, সেইটো মই মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকক এটা কথা ক'ব খুজিছোঁ, এক্সেছ বাৰ্ছৰ মন্ত্ৰছ, গতিকে তাৰ আগতে ব'লকচোন আমি সোমাই যাওঁ এই সুন্দৰ ভিডিঅ'টিৰ মাজলৈ, আৰু এই ভিডিঅ'টিত আপোনালোকৰ কেনেকুৱা ধুনীয়া ধুনীয়া আপোনালোকৰ প্ৰয়োজনীয় এই ক্লিয়াৰিং ষ্টেটমেণ্ট আৰু মন্ত্ৰজৰ ওপৰত কথাখিনি আমি আলোচনা কৰিম। এতিয়া চাওক, মন্ত্ৰ আমাৰ এক্সেছৰ এটাই মন্ত্ৰ, সেইটো হৈছে অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি। আপোনালোকে এই মন্ত্ৰ ফাঁকি মাতি থাকক, এনি টাইম মাতি থাকক। ৰাতিপুৱা, গধূলি, দুপৰীয়া আপোনালোকে মাতোতে মাতোতে অভ্যাস হৈ যাব, আৰু আপোনালোকৰ প্ৰতিটো কামেই ইমান বেছি সুন্দৰতা আৰু সফলতাৰে আগবাঢ়ি যাব, আপোনালোকে গমেই নাপাব। ইজ মানে অতি সহজে আপোনালোকৰ জীৱনলৈ আহিব। ভাবি থকা কথাবোৰ, ভাবি থকা যিবোৰ বস্তু ডিজায়াৰ আছে পাবলৈ, যিবোৰ আপোনালোকে সমস্যাত পৰি আছে তাৰ পৰা উদ্ধাৰ পাবলৈ, এই মন্ত্ৰই যথেষ্ট সহায় কৰিব। গতিকে আপোনালোকে আজিৰ পৰা সদায় মাতক, অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি। মনত ৰাখিব, অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি। একদম আপোনালোকে ৰাতিপুৱা বিচনাতে মাতক, ৰাতি শুবলৈ যাওঁতে মাতক, দুপৰীয়া মাতক, এনি টাইম মাতিবলৈ আপোনালোকৰ হেবিট হৈ যাব, আৰু মাতোতে মাতোতে আপোনালোকৰ জীৱনৰ সকলোবোৰ বস্তুৱেই অতি সহজতে পাব আপোনালোকে, আৰু বিপদৰ সময়ত আপোনালোকে বিপদৰ পৰা আপোনালোকে সহজে আঁতৰি আহিব পাৰিব। গতিকে জীৱনত কিমান নিগেটিভিটি মানুহে আপোনালোকক অশান্তি কৰে, ভাবি ল'ব এবাৰ। তেনেকুৱাবিধ মানুহতো আমাক অশান্তি কৰা মানুহ এবিধ আছেই, যিবিধ মানুহ স্বাৰ্থপৰ, সেইবিধ মানুহে কি কৰে, নিজৰ স্বাৰ্থটো আদায় কৰে, তাৰপিছত স্বাৰ্থ আদায় হোৱাৰ পিছতেই আঁতৰি যায়। সেইবিধ মানুহে আপোনাৰ ভালটো কেতিয়াও নাচায়। গতিকে সেই তেনেকুৱা মানুহবিলাকৰ ওচৰৰ পৰা আপুনি আঁতৰি থাকিবৰ কাৰণে ক্লিয়াৰিং ষ্টেটমেণ্ট এটা মই আপোনালোকলৈ আগবঢ়াইছোঁ। সেইটো এক্সেছৰ ক্লিয়াৰিং ষ্টেটমেণ্ট, বহুতটা ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, তাৰে এটা। গতিকে এই যে ক্লিয়াৰিং ষ্টেটমেণ্টটো, ইম্পৰ্টেণ্ট ক্লিয়াৰিং ষ্টেটমেণ্টটো আপোনালোকে ক'ত ক'ত প্ৰয়োগ কৰিব, আপোনালোকৰ যেতিয়া সমস্যা আহিব তেতিয়া তাৰ আগে আগে আপোনালোকে এনি টাইম চান্টিং কৰি থাকক এই ক্লিয়াৰিং ষ্টেটমেণ্টটো। আপোনালোক ক'ৰবালৈ গৈছে গাড়ীখনত, কিন্তু একেবাৰে যান জঁট, কিবা এটা দুৰ্ঘটনাই হৈ আছে, তেতিয়া আপোনালোকৰ গাড়ীখন কিন্তু যাব লাগে, আপোনাৰ ক'ৰবাত কাম আছে, তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব এতিয়া কামভাগ? আপুনিতো যাব লাগিব। গতিকে আপুনি এই ক্লিয়াৰিং ষ্টেটমেণ্ট মাতি থাকক, চান্টিং কৰক। তাৰপিছত দেখিব সকলো তাতেই আছে। আপুনি গৈ আপোনাৰ নিজৰ যিটো কামত গৈছিল, যিটো উদ্দেশ্যত গৈছিল, তাত গৈ আপুনি কামভাগো কৰিলেগৈ। গতিকে এই ক্লিয়াৰিং ষ্টেটমেণ্টটো ডাইৰেক্ট ইউনিভাৰ্চেল কানেকশ্যন, আৰু সেইকাৰণে কামৰ সফলতাটো অতি সোনকালে হয়।
আৰু আপুনি কিবা এটা কাম কৰিছে, আপোনালোকে কিবা এটা কাম কৰিছে, ল'ৰা ছোৱালী পঢ়া শুনাৰ সময়ত দেখিছে ইমান চঞ্চল, ইমান উৎপাত, সেই ল'ৰা ছোৱালীৰ সন্মুখত এই ক্লিয়াৰিং ষ্টেটমেণ্টটো মাতি থাকক। গতিকে সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি সাধন হ'বই। আপোনালোকৰ হেল্থৰ ক্ষেত্ৰত হওক, আপোনালোকৰ মানিৰ ক্ষেত্ৰত হওক, আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতেই হওক, বা ওচৰ চুবুৰীয়া যিকোনো যাৰেই যেনেকুৱা সমস্যা নহওক কিয়, আপোনালোকৰ উন্নতি সাধন হ'বই হ'ব। ছাকচেছ আপোনালোকৰ হ'ব, গ্ৰ'থ হ'ব। আপোনালোকে যি পাব খুজি আছে তেনেকেই পাব আপোনালোকে। কেৱল কিন্তু আপোনালোকৰ ইণ্টেনশ্যনটো কিন্তু মেইন দেই। ইণ্টেনশ্যন থাকিবই লাগিব। আপোনাৰ মনলৈ নাহেই, তেতিয়া আপুনি কিবা এটা বস্তু বিচাৰিলে ক'ত পাব? নাপাব নহয়। তেতিয়া এই ক্লিয়াৰিং ষ্টেটমেণ্টটোৱে কেনেকৈ সহায় কৰিব? কেতিয়াও নকৰিব। আপোনাৰ মনলৈ আহিব লাগিব, আপুনি ভাবি থাকিব লাগিব, ইণ্টেনশ্যন দিব লাগিব, লগত ক্লিয়াৰিং ষ্টেটমেণ্টটো প্ৰয়োগ কৰি থাকিব লাগিব, মাতি থাকিব লাগিব, চাণ্টিং কৰি থাকিব লাগিব। তেতিয়া অতি সোনকালে আপোনাৰ কামভাগ, আপুনি পাব লগা বস্তু, আপোনাৰ সন্মুখত হৈ থকা সমস্যা সকলোবোৰ দূৰ হৈ যাব। গতিকে আহকচোন ক্লিয়াৰিং ষ্টেটমেণ্টটো মই আপোনালোকলৈ আগবঢ়াই দিওঁ। আমি সেই ষ্টেটমেণ্টটো মাতি থাকোঁ। ষ্টেটমেণ্টটো হৈছে right and wrong, good and bad, pod and poc, all 100 shorts, boys, proverbs, creations, bases and beyond. Right and wrong, good and bad, pod and poc, all 100 shorts, boys, proverbs, creations, bases and beyond. Right and wrong, good and bad, pod and poc, all 100 shorts, boys, proverbs, creations, bases and beyond. আপোনালোকে এই ক্লিয়াৰিং ষ্টেটমেণ্টটো মাতি থাকক। দেখিব আপোনালোকক, ছাপ'জ আৰু এটা কথা কওঁ, কোনোবাই আপোনালোকৰ ওচৰত কথা কৈ আছে, আপোনাৰ শুনিবলৈ মন যোৱা নাই, কাৰণ আপুনি নহয়, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে সকলো কথা কিন্তু শুনি থাকে। কোলাহল হৈ থকা, হুলস্থুল হৈ থকা ৰুমটোৰ ভিতৰতো কাৰোবাৰ কথা কিন্তু ছাবকনচিয়াছ মাইণ্ডে অট'মেটিকেলি ৰিচিভ কৰে। সেইটো ভাল হ'লে ভালেই, বেয়া হ'লেতো অতি বেয়া। গতিকে আপোনালোকে নাভাবিব যে কথা ৰিচিভ কৰা নাই বুলি। গতিকে এইকাৰণে আপোনালোকে ক্লিয়াৰিং ষ্টেটমেণ্টটো এনি টাইম মাতি থাকিব। দেখিছে কোনোবাই আপোনালোকৰ সন্মুখত কৈ আছে নিগেটিভ কথা, ৰিচিভ নকৰোঁ। গতিকে ক্লিয়াৰিং ষ্টেটমেণ্টটো মাতি থাকিব এনি টাইম। ৰাইট এণ্ড ৰং, গুড এণ্ড বেড, পড এণ্ড পক, অল 100 শ্বৰ্টছ, বইজ, প্ৰভাৰ্বছ, ক্ৰিয়েশ্যনছ, বেচেছ এণ্ড বিয়ণ্ডছ। গতিকে এই ক্লিয়াৰিং ষ্টেটমেণ্টটো আপোনালোকে মাতিবলৈ, চাণ্টিং কৰিবলৈ আৰম্ভ কৰক। আৰু আপোনালোকৰ জীৱনলৈ ইমান বেছি ধুনীয়া ধুনীয়া প্ৰস্পেৰিটি, আপোনালোকৰ গ্ৰ'থ, ছাকচেছ, এবাণ্ডেঞ্চ সকলোবোৰ কেনেকৈ পাব আপোনালোকে চাবচোন। কেৱল মাত্ৰ আপোনালোকে চাণ্টিং কৰক আৰু আপোনালোকে একদম প্ৰপাৰ ৱেত যাব সকলো কথা। তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্ট 100% নহয় 1000% পাবই পাব। গতিকে মই ৰুমি ভূঞাই আপোনালোকক আজি এই ক্লিয়াৰিং ষ্টেটমেণ্ট আৰু এই মন্ত্ৰৰ কথা ক'লোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো ভালকৈ শুনিব আৰু শুনি আপোনালোকে এই মন্ত্ৰ ফাঁকি আৰু এই ক্লিয়াৰিং ষ্টেটমেণ্টটো আপোনালোকে প্ৰয়োগ কৰক, চাণ্টিং কৰক, মাতি থাকক। আৰু আপোনালোকৰ সমস্যা, সমৃদ্ধি সকলোতে আপোনালোকে একেবাৰে কি ক'ম আৰু সহজতে, অতি সোনকালে ৰিচিভ কৰি আপোনালোকৰ মনৰ হেঁপাহ, মনৰ বাঞ্ছা সুন্দৰকৈ পূৰণ কৰক। গতিকে মোৰ এইখিনিতে কৈ আছোঁ, আপোনালোকক ক্লাছবোৰ চলি আছে দেই। এক্সেছ বাৰ্ছৰ ক্লাছবোৰ মোৰ চলি আছে। আপোনালোকে এক্সেছ বাৰ্ছৰ ক্লাছ কৰক কিন্তু প্ৰথমে, কাৰণ আমি এইবোৰ ভিডিঅ' আপোনালোকক দি আছোঁ হয়, বহুত কথাই এই এক্সেছ বাৰ্ছৰ ক্লাছটোৰ ভিতৰত থাকে। আমি যদি প্ৰপাৰ ৱেত, আমি যদি সঠিকভাৱে কিবা এটা নকৰোঁ, ভুল হয়, তেতিয়াহ'লে আমাৰ পোৱাত অকণমান হ'লেও অসুবিধা আহে লাভ কৰাত যিকোনো কথা। আপোনালোকে যদি ক্লাছটো কৰি একেবাৰে সঠিকভাৱে কথাখিনি বুজি লৈ আপোনালোকে প্ৰয়োগ কৰে সকলোখিনিয়ে, তেতিয়াহ'লে যে কিমান আৰু বেছি ভাল হ'ব ভাবকচোন। গতিকে ক্লাছবোৰ চলি আছে, আপোনালোকে ক্লাছ কৰক। ফোন নাম্বাৰ দি দিম, আপোনালোকে মই ৰুমি ভূঞা এক্সেছ বাৰ্ছ ফেচিলিটেটৰ ক্লাছ দি আছোঁ, যোগাযোগ কৰিব। গতিকে পলম নকৰি ক্লাছটো কিন্তু প্ৰথমে ৰিচিভ কৰক। তেতিয়াহে কিন্তু ইউনিভাৰ্ছে আপোনালোকৰ ডিজায়াৰবোৰ অতি সোনকালে পূৰণ কৰিব। গতিকে আপোনালোকে ডাইৰেক্ট কানেকশ্যন কৰক শিকি পেলাই। এয়াই মোৰ আপোনালোকলৈ দিয়া এই 2টা মন্ত্ৰ আৰু ক্লিয়াৰিং ষ্টেটমেণ্টৰ আজিৰ আমাৰ এই ভিডিঅ'টিৰ, সৰু ভিডিঅ'টিৰ কথা।
গতিকে এই কথাখিনি সম্পূৰ্ণভাৱে শুনি ভিডিঅ'টি গুৰুত্ব দিব, তেতিয়াহ'লে জীৱনটো সাংঘাতিক ধুনীয়া ধুনীয়া ধুনীয়া। কেৱল ৰিচিভ কৰিব। কাৰণ আমিতো ৰিচিভেই কৰোঁ, আমি ভাল কথাবোৰ ৰিচিভ কৰোঁ, বেয়া কথাবোৰতো আমি ৰিচিভ কৰিব নোখোজোঁ। গতিকে বেয়া কথাবিলাকত ক্লিয়াৰিং ষ্টেটমেণ্ট, ভাল পাবলৈ ক্লিয়াৰিং ষ্টেটমেণ্ট আৰু মন্ত্ৰচ ফাঁকি আমি সদায় আমাৰ সকলোবোৰ কাম অতি সহজে আনন্দ উল্লাসেৰে আমি ৰিচিভ কৰিব লাগে। এয়াই আমাৰ হৈছে এক্সেছ বাৰ্ছৰ প্ৰধান কথা। গতিকে আপোনালোকক মোৰ ফোন নম্বৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।